নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এই মোৰ পিছপিনে দেখিছে এই ধানবিলাক যে আছে, এই ধানবিলাকত এটা ৰোগ ধৰিছে। ৰোগ মানে ঠিক আপোনালোকে ৰোগ বুলি ক'ব নোৱাৰে, এইটো এটা পোকৰ আক্ৰমণ হোৱা দেখা গৈছে। আৰু এই পোকটোৰ নাম কি আৰু এই পোকটোৰ কাৰণে কি কেমিকেলৰ ঔষধ আপোনালোকে প্ৰয়োগ কৰিব, সেই বিষয়ে আলোচনা কৰাৰ কাৰণে আজি এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। যিসকলে খেতি বাতি কৰে বা যিসকলে খেতি বাতিৰ লগত জড়িত, তেওঁলোকে নিশ্চয় মোৰ এই ভিডিঅ'টো চাই উপকৃত হ'ব। আচলতে মই এবাৰ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ যে এই ধানৰ গছবিলাকত কি ৰোগ হৈছে বা কি পোকৰ আক্ৰমণ হৈছে, মই এবাৰ আপোনালোকক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এই চাওক, এই ধানবোৰ দেখিছে, এই ধানবোৰ চাওক, মই আপোনালোকক দেখুৱাইছোঁ। পাতবিলাক বগা বগা হৈছে, দেখিছে? এই পাতবিলাক বগা বগা হৈছে। প্ৰত্যেকটো ধানৰ থোপাই মানে পাতবিলাক বগা বগা হৈছে। চাওক চাওক কেনেকুৱা হৈছে, এইবিলাক চাওক বগা বগা হৈছে। আৰু এইবিলাক খাইছে, এইবিলাক চাওক বগা বগা হৈছে। এই বগা বগা হোৱাৰ কাৰণটো হৈছে এইটো ৰোগ নহয়, এইটো হ'ল পাৰ পোকৰ আক্ৰমণ। আপোনালোকৰ খেতিত যেতিয়া পাৰ পোক ধৰিব, তেতিয়া ধানৰ পাতবিলাক বগা হৈ যাব। পাৰ পোকৰ আক্ৰমণ হ'লে ধানৰ পাতবোৰ বগা হৈ যায়। আৰু কোনবিলাক পাৰ পোক বুলি কয়, আপোনালোকে পাৰ পোক কিন্তু এনেই দেখা নাপায়। কিয় দেখা নাপায়? পাৰ পোকবিলাক ঠিক ধানৰ এই থোপাৰ মাজত লুকাই থাকে। ধানৰ এই যে থোপাবিলাক আছে, এই থোপাবিলাকৰ ঠিক মাজভাগত লুকাই থাকে। সময়ত যিকোনো সময়ত গছবিলাকত আক্ৰমণ কৰে। আক্ৰমণ কৰাৰ ফলত কি হয়, পাতবোৰ বগা হৈ যায়। চাওক, গতিকে এই পাৰ পোক কোনবিলাক? এই পাৰ পোক মই আপোনালোকক দেখুৱাই আছোঁ। এই দেখিছে, এইবিলাক হৈছে পাৰ পোক। এই চাওক, মই দেখুৱাই আছোঁ। এইবিলাক হৈছে কলা কলা, এইবিলাক যিবিলাক দেখিছে, এইবিলাক হৈছে পাৰ পোক। এই চাওক, এইবিলাক পাৰ পোক, মানে পঁইতা চৰাইৰ আকৃতিৰ নিচিনাকৈ কলা কলা, এইবিলাক হৈছে পাৰ পোক। দেখিছে? এইবিলাক পাৰ পোক। বন্ধুসকল, যদি আপোনালোকৰ ধানৰ গছত যদি পাৰ পোকৰ আক্ৰমণ হয়, আপোনালোকে চাইপাৰমেথ্ৰিন কেমিকেল বা আলফামেথ্ৰিন কেমিকেলযুক্ত ঔষধ আপোনালোকে প্ৰয়োগ কৰিব। যোৱাকালি মোৰ এই ধানবিলাকত চাইপাৰমেথ্ৰিন কেমিকেলযুক্ত ঔষধ মই প্ৰয়োগ কৰিছিলোঁ। আৰু প্ৰয়োগ কৰাৰ ফলত পোকবিলাক কেনেকৈ মৰিছে মই আপোনালোকক এবাৰ দেখুৱাই আছোঁ। এই চাওক, চাইপাৰমেথ্ৰিন কেমিকেল স্প্ৰে কৰাৰ পাছত এই পোকবোৰ কেনেকৈ মৰি এই পানীত ভাহি আছে। চাওক, মই দেখুৱাই আছোঁ। এইবিলাক দেখিছে, এইবিলাক দেখিছে, এই পোকবোৰ ভাহি আছে। চাওক, এই পোকবোৰ ভাহি আছে। মই আৰু দেখুৱাই আছোঁ আপোনালোকক। এই চাওক, এইবিলাক গোটেই পাৰ পোক। দেখিছে? এইবিলাক দেখিছে? এইবিলাক গোটেই পাৰ পোক। এইবিলাক চাইপাৰমেথ্ৰিন কেমিকেল দিয়াৰ পাছত এই পোকবোৰ এনেকৈ মৰি আছে। চাওক, এইবিলাক দেখিছে? এইবিলাক চাওক কেনেকৈ মৰি আছে। চাওক, পানীত ভাহি আছে। দেখিছে? এইবিলাক হৈছে পাৰ পোক। কি ধৰণে প্ৰয়োগ কৰিব? আপোনালোকে 1 ml 1 লিটাৰ পানীত, যদি আপোনালোকৰ 16 লিটাৰৰ টেংক হয়, 16 লিটাৰৰ যদি টেংকি হয়, স্প্ৰে মেচিনটো হয়, তেতিয়াহ'লে আপোনালোকে 16 ml দিব লাগিব 1 টেংকিত। এই ধৰণে আপোনালোকে যদি ভালকৈ যদি স্প্ৰে কৰি দিয়া হয়, তেতিয়াহ'লে চাব দিয়াৰ ঠিক 15-20 মিনিটমান পাছতে চাব পাৰ পোকবিলাক ধানৰ মাজৰ পৰা ওলাই আহি লগালগ মৰি যায়।